তদন্তটো এবার অখিল গগৈ মুখ্যমন্ত্রী কি কয় শোনেন। আপোনাৰ তদন্তটো আপুনি কি কৰিব খুজিছেতো মইতো গম পাই আছো। আপুনি তদন্ত যে একো ভালকে নকৰে মই কনফাৰ্ম। আপুনি খালি যেনে তেনে ২৬লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি বুলি অসমৰ মানুহে আপোনাক ধৰিব নেকি যে জুবিনদাৰ হত্যাকাৰীবিলাকক আপুনি বচাইছে বুলি। গতিকে সেইকাৰণে যেনে তেনে কিবা এটা কৰি মানুহকেইটাক অকণমান কেইদিনমান জেলত ৰাখিব খুজি আছে, বেলেগ একো নাই নহয়। উত্তৰ কাছাৰ কেলেংকাৰী মানুহকো আপুনি এনেকৈ এৰাই দিলে। আপুনি APSC কেলেংকাৰী মানুহকো এৰুৱাই দিয়া নাই জানো? ৰাকেশ পাট ক'ত গ'ল? জেলত আছে নে নাই? ক'ত গ'ল? আৰু এই ৰাকেশ পালে দিয়া ২ নম্বৰী চাকৰিয়ালবিলাক আকৌ চাকৰি পালে নে নাই? কোৰ্টে কি অৰ্ডাৰ দিলে? কাৰ কাৰণে দিলে? কিয় হ'ব? মুখ্যমন্ত্ৰী কোন এতিয়া? কোন? আপোনাৰ ওপৰতে অভিযোগ আহিছিলে নে নাই বাৰু APSC কেলেংকাৰী? গতিকে কথাটো আপুনি বুজিব লাগিব যে আপোনাৰ CIDক বিশ্বাস নকৰাটো সকলো মানুহৰ অধিকাৰ আছে। সকলো মানুহৰ অধিকাৰ আছে, কাৰণ আপুনি যি কাম কৰে সেই কাম একদম সব কথা আপুনি চিপাহীও, আপুনি OCও, আপুনি IO, আপুনি SPও, আপুনি DGPও, আপুনি DIGও, আপুনি IGPও, অসমখন অকল আপুনি হয়নে নহয় কওক? আপুনি কাকো কৰিবলৈ নিদিয়ে একো কাম, অকল সব আপোনাৰ মতে কৰে। সেইকাৰণে আমি কৈছিলোঁ নিৰপেক্ষ এটা তদন্ত হ'ব লাগে। এতিয়া মই জানো যে আপুনি বেলেগ একো কৰিব খোজা নাই, কিবা এটা কৰে, কিবা এটা কৰে। এই কেছটো আপুনি প্ৰথমতে ঢিলাকে বনালে, হত্যাৰ গোচৰ নলগালে। তাৰপিছত যেতিয়া হাল্লা হৈ গ'ল গোটেই অসমত, তেতিয়া ভাবিলে যে ফটককৈ বেইল পাব এতিয়া, গতিকে আপুনি হত্যাৰ গোচৰটো লগাই দিছে এতিয়া। সেইটো আগতে লগাবলগীয়া ঘটনা আছিলে। আপুনি যিটো ছেকশ্যন লগাইছিলে সেইটোতো হত্যা নোহোৱা, কি কয়, নট এমাউণ্টিং টু মাৰ্ডাৰ লগাইছিলে আপুনি ছেকশ্যন। তাৰ পাছতহে আপুনি এতিয়া ভয় খাই মানুহে দেখিলে যায় এতিয়া যদি বেইল পাই যায় তো হাল্লা হৈ যাব। তাৰ পাছতো আপুনি ভয় খাই আছে যে না আকৌ বেইল পাব এওঁলোকে। কাৰণ আপুনি ভালকে এইটো তদন্ত কৰিবই খোজা নাই। সেই পৰিয়ালটোৰ লগত আপোনাৰ সম্পৰ্ক আমি জানো নহয়। আপুনি সেই পৰিয়ালৰ ককায়েকক DGP দিছে, হয়নে নহয়? সেই DGPক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে, চিফ ইনফৰমেশ্যন কমিশ্যনাৰ। ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনেই দিব নেকি? কাক দিয়ে? কাক কাক ৰাখিছে আপুনি? ৰিটায়াৰ কৰাৰ পাছত কোন কোন অফিচাৰক ৰাখিছে আৰু আমি জানো, আৰু কি ধান্দাত ৰাখিছে আমিতো চব জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক? তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ? ননীগোপাল মহন্ত ডাঙৰীয়া। তেখেতক পলিটিকেল এডভাইজাৰ, কি এডুকেশ্যন এডভাইজাৰ, তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয়, তাৰপিছত আপুনি VC, এইবিলাক কোনে দিছে? কাৰ দিনত দিছে? কাৰ কৈছে? আৰু এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয়? আপোনাৰ কি মহন্ত আছিলে? শ্যামকানু মহন্ত। শ্যামকানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন, সাংস্কৃতিক বেপাৰখন, এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই? বিজেপি চৰকাৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কওক? গোটেই ঠিকা ঠুকলি তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক, তেওঁলোকৰ ককায়েকবিলাকক DGP আৰু চিফ ইনফৰমেশ্যন কমিশ্যনাৰ, আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ, এডুকেশ্যন এডভাইজাৰ, তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ VC, এইবিলাক কোনে পাতিছে? দেখান, আমি দেখি থকা নাই নেকি? আর ভিডিওটা দেখে যদি ভালো লাগে তো অবশ্যই শেয়ার করে দেবেন একটা করে।